তদন্ত কমিটিয়ে চৰকাৰক ৰিপৰ্টটো দাখিল কৰিছিলে সেইমৰ্মে আমাৰ মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্ট তথা ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ আৰু এটা আমাৰ ৰিপৰ্ট আহিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চ' গোটেইকেইটাৰ ৰিপৰ্টখিনি আমি মিলাওঁ যদি তাত টোটেল 7জন ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে তাৰ ভিতৰত প্ৰথমতে আছে আমাৰ শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা তেখেত প্ৰফেচাৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ ডক্টৰ দীপাংকৰ হাজৰিকা এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ তেওঁলোক দুজনৰ ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আৰু পিছত দিছে চন্দনা নাথ ষ্টাফ নাৰ্ছ ঈশানজ্যোতি তালুকদাৰ ICU টেকনিচিয়ান নিখুঁত য'ত মানে এই ঘটনাটো ঘটিছিলে তেওঁলোকৰ ছাছপেনশ্যনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তেওঁলোকৰ এগেইনষ্টেও ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ড্ৰ কৰিবলৈ আমালোকে লিখি পঠাইছে তাৰপিছত আহিলে গুমটি দেৱী তেখেত ষ্টাফ নাৰ্ছ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ আণ্ডাৰত আছে DHSৰ ফালৰ পৰাও তেওঁক ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ কৰিবলৈ আমালৈ আদেশ দিছে আৰু ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা তেওঁলোক পজিটিভ ট্ৰেইনি আছিলে তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি সমূহৰ বাবে তেওঁলোকক কাষ্টিগেশ্যন কৰিছে এই টোটেল মোৰ 7জন ব্যক্তিৰ বিষয়ে আমালৈ পঠাই দিছিলে ছাছপেনশ্যনবিলাক তেওঁলোকৰ ফালৰ পৰা দিছে আমাক কেৰি আউট কৰিবলৈ দিছে আমি সেইমতে তেওঁলোকক আজি আৰ্লি মৰ্ণিং তেওঁলোকলৈ এইখিনি প্ৰেৰণ কৰিলোঁ আৰু এতিয়া আমাৰ যিহেতু ডক্টৰ অনুপমা ডেকা তেখেত মুৰব্বী আছিলে তাত শিশু বিভাগৰ মুৰব্বীজন বদলি হ'ব এটাত আমাৰ যিহেতু ৰটেশ্যন এটা পলিচি আছে চৰকাৰৰ 3 বছৰ মূৰে মূৰে ৰটেশ্যনো হয় যিহেতু ছাছপেনশ্যনটো হৈ গ'ল তেওঁৰ আগতীয়াকৈ বদলি হ'ব আৰু আমাৰ নতুন মুৰব্বী ডক্টৰ দুলাল কলিতাক এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স তেখেতক দিয়া হৈছে আজিৰ পৰা এতিয়ালৈকে তেওঁ দায়িত্ব গ্ৰহণ তেওঁ কৰিব আৰু মৃত নৱজাতকটিৰ পিতৃয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে শাস্তি কেৱল নিলম্বন হ'ব নোৱাৰে এনে গুৰুতৰ যি অপৰাধ কৰিছে তেওঁলোকৰ শাস্তি আপোনাৰ কঠোৰৰ পৰা কঠোৰ হ'ব লাগে প্ৰয়োজন এৰেষ্ট কৰিলে তেওঁ সুখী বুলি কৈছে এজনটো অলৰেডি এৰেষ্টেড হৈ আছে কাষ্টডিতে আছে বাকী এইকেইজনৰ বিৰুদ্ধে গভৰ্ণমেণ্টে পদক্ষেপটো লৈছে বেছড অন ফাইণ্ডিংছ অফ দ্য তদন্ত কমিটিয়ে যিখিনি প্ৰতিবেদন দিছিলে তাৰ বিষয়ে তাৰ পৰা চালি জাৰি চাই এইখিনি আমালৈ লিখি পঠাইছে তাৰ বাহিৰেও আমালৈ লিখি পঠাইছে চৰকাৰে যে যোনবিলাক আমাৰ SOP আছিলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সকলো বিভাগতে দিয়া থাকে যে কৰ পিছত খৰ পিছত গ সেইখিনি বস্তু আমালৈ লিখি পঠাইছে যে আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে আৰু সেইখিনি আমি প্ৰিন্সিপাল ছাৰ মই আমাৰ বাকী পুলিচৰ আমি সকলোৱে সেইখিনি চেষ্টা কৰিম যাতে আমাৰ কোনো গাফিলতি কাৰো ফালৰ পৰা নহয় যে ষ্ট্ৰিক্টলি আমি মনিটৰিং কৰি দিম আৰু এনে যেন ঘটনা আৰু আমালৈ খালি বাকী ডিটেইলছত সেনেকৈ আমালৈ নিদিয়ে আৰু এটা কথা আন্তঃগাঁথনিৰ কথা কৈছিলে প্ৰতিবেদনত যেতিয়া তদন্ত পৰিষদৰ মুখ্যমন্ত্ৰীও কৈছিলে আন্তঃগাঁথনিক লৈ পেলাই বিশেষ স্পেচিফিকলি কিবা কৈছে নেকি আন্তঃগাঁথনিৰ লগত কৈছে যে আমাৰ যোনখিনি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰখিনি ফ'ল' কৰিব লাগে আৰু আপোনালোকে জানে যে মোৰ ইয়াতে এপইণ্টমেণ্টটো তাৰ ঘটনাৰ পিছতে হৈছে তো এতিয়া মই বা আমাৰ যোনখিনি কমিটি আমাৰ চবৰে থাকে কিছুমান পেডিয়াট্ৰিক্সৰ কমিটি আছে আমাৰ কেজুৱেলিটিৰ কমিটি থাকে গোটেইখিনি চাই ল'ম যে আৰু কিবা যদি লাগে আমি নিশ্চয় আমাৰ যোনবিলাক ওপৰত বিষয়া থাকে আমি প্ৰথমতে ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন DME পিছত মেডিকেল এডুকেশ্যনত লিখিব লাগে যে এইখিনি আমাৰ লাগে আমি গোটেইখিনি চালি জাৰি চাই আছোঁ ইনফেক্ট আজি আমাৰ 1টা বজাত আৰু মিটিং এখনো আছে শিশু বিভাগ আৰু গাইনী বিভাগৰ লগত সেইখিনি মিলাই পেলাই আৰু আমি যাতে চাম যাতে আমাৰ ফালৰ পৰা গাফিলতি নহয় এই 7জনে আছিলে নে দুখী আৰু কোনোবা ইয়াতে থাকিব পাৰে এইটো চাওক তদন্ত কমিটিয়ে 7জনৰ নাম দিছে তো সেইকাৰণে এই এটা নামে মই কৰি দিছোঁ বাকীখিনি মই নিজে এটা মন্তব্য দিলে ঠিক নহ'ব গাফিলতি মানে তেওঁলোকৰ এই ডিউটিখিনি ভালকৈ কৰা নাছিল বুলি কৈছে আৰু ডেৰিলিকশ্যন অফ ডিউটি আৰু
বাকী যেনেকৈ আমাৰ অধ্যাপকসকলক তেওঁলোকে ভালকৈ চলাব পৰা নাই বুলি কৈছে ত' সেইখিনি বিষয়ে তেওঁলোকক ছাছপেনশ্যন আৰু যিগৰাকীয়ে নাচত ডিউটি দিছিলে তেওঁলোকে কি কৰিছিলে যিহেতু তেওঁলোকে এটা বাচ্ছা পঢ়ি গৈছিলে গমেই পোৱা নাছিল যিহেতু ডিউটিত তেওঁলোক 3-4জনী আছিলে একেলগে এজনীক ইতিমধ্যে এৰেষ্ট কৰাইছিল এজনীটো এৰেষ্ট কৰিলে বাকীকেইজনী ফল কি আছিলে চন্দনা নাথ আৰু দিগম্বী দেৱী তেওঁলোকক অলৰেডি ছাছপেনশ্যন কৰিলে তেওঁলোকৰ ফল কি আছিল তেওঁলোকৰ ফল মানে তেওঁলোকৰ প্ৰতিবেদনখিনি তেওঁলোকৰ আমাক সেনেকৈ আৰু দিয়া নাই আৰু ফলটোৰ কথা আমাক কোৱা নাই যিহেতু গাফিলতি কৰিছে বুলি কৈছে আৰু এটা কথা কোৱা হৈছে ঋষিকেশ ঠাকুৰ আৰু পূজাৰ বিৰুদ্ধে যে তেওঁলোকে তদন্ত কমিটি বিপদে পৰিচালনা কৰিছিল আৰু মেডিকেলৰ তথ্য কিছু উলট পালট কৰিবলৈ যত্ন কৰিছিল এইটো তেওঁলোকৰ তথ্য হয় সেনেকৈ ধৰণৰ এটা শংকৰদেৱ ইউনিভাৰ্চিটিত দিছে ত' সেইকাৰণে আমি এতিয়া যিহেতু সেইখিনি দিলে আমি যিহেতু ষ্টুডেণ্ট হয় আমি ছেকেণ্ড ইয়াৰ আৰু ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট আছোঁ আমি সেইখিনি ইউনিভাৰ্চিটিৰ লগত কথা পাতি ল'ম ছমাহৰ বাবে ৰেষ্টিগেশ্যন কৰি থোৱাই আছে ছমাহৰ ৰেষ্টিগেশ্যন মানে তেওঁ পিছুৱাই গ'লোঁ পাছ কৰাটো ত' সেইটো এটা তেওঁলোকৰ কাৰণে আঘাত হ'ব আৰু আৰু এটা কথা উল্লেখ কৰিম এই চন্দ্ৰপুৰৰ যিদৰে পূজা হৰজ তেওঁ এতিয়া বৰ্তমান পাটনাত চিকিৎসাধীন হৈ আছে ডক্টৰে অলৰেডি যোৱাকালি অপাৰেশ্যন কৰিছে সুস্থ হ'ব বুলি কৈছিল কিন্তু গুৱাহাটী মেডিকেল হস্পিটেলে যিটো পাতি লগাইছিল 18 বছৰৰ ওপৰৰ যিটো পাতি লগাব হয় সেই পাতি দিয়ে লগাইছে 16 বছৰীয়া নাই সেইটো ব্যৱস্থা কৰিব কাৰণ তেখেতক এতিয়া যোনখিনি আমাৰ প্ৰিলিমিনাৰী ৰিপৰ্ট লৈছিলোঁ তেখেতক পূজাৰত যেতিয়া মাতিছিলে ইয়াতে ফ'ল' আপ তেখেতে অহা নাছিলে ত' সেইকাৰণে যিহেতু ফ'ল' আপত অহা নাই ত' সেইকাৰণে মই মন্তব্য কৰিব নোৱাৰিম